নমস্কাৰ, মই অভিজিত। আপোনালোকক সকলোকে মোৰ আছাম বয় ব্লগাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া টমটমত গৈ আছোঁ। আজি ওলাইছোঁ এটা ধুনীয়া ঠাইলৈ, বাসুদেৱ থানলৈ গৈ আছোঁ আমি আৰু আমাৰ ঘৰৰ পৰিয়ালৰ সৈতে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু এয়া আমি টমটমত গৈ আছোঁ। দূৰ অলপ হয়, আমাৰ ঘৰৰ পৰা প্ৰায় 9-10 কিলোমিটাৰ ইমান হ'ব। তো আমি গৈ আছোঁ, ধুনীয়া বতৰটো ধুনীয়া। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকক যি বাসুদেৱ থানলৈ গৈ আছোঁ আৰু বাসুদেৱ থানটো আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম মই ভিডিঅ'ত। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। পাছত আমি কেৰেলাৰ পৰা যেতিয়া আহিছোঁ, তাৰ পাছত সেইটো ৰাস্তা আমি দেখিছোঁ। তাৰ পাছতো দেখা নাছিলোঁ। 5 বছৰ কাৰণেতো গৈছিলোঁ কি মই তইতো কেইবা বছৰ কাৰণে তেতিয়া আছিলোঁ। ইহঁতো আমাৰ গ্ৰুপৰ গোটেইকেইটা এতিয়াও কেইটামান আছেগৈ ন, বিলাস এইবিলাকতো আছে। নহাই হৈ থাকিলে সি কেলা ঘৰ পৰা আহিলে নেকি? এবাৰ আহিছে বাৰু দেই, এবাৰ নহয় কেইবাবাৰ আহিলে। কিন্তু এতিয়া বহুত বছৰ হৈ গ'ল, 4 বছৰ হ'বলৈ হৈ গ'ল। মানুহটো নাই পাত্তা, মানে ফোনো নাই। তাৰ নম্বৰটো আছিলে কিন্তু বিলাস বুলিয়ে নম্বৰটো ফোন নালাগে। ৰাস্তাটো ধুনীয়া ৰিপেয়াৰিং কৰি আছে আকৌ ন? কালি নে পৰহি মই ইয়াত খোজকাঢ়ি গৈছোঁ ভাইটিটোক লৈ, তেতিয়া কৰা নাছিলে, কালিহে কৰিলে নেকি? স্পীডটো দিব পাৰে, মানে বেছি বেগ মাৰি থাকিলে বেছি বেটেৰী খায়। লাহে লাহে যিখিনি গৈ আছে। এনেই কাৰেণ্টটো বিলটো কিমান যায় এদিনত? এনে আইডিয়া চাগে 50 টকামান যাব। 50 টকা। এইটো ৰিপেয়াৰিং নহ'ব নহয়, পকা কৰিব লাগিব। পকা কৰিব লাগিব। এই গাঁতখিনি তথাপিও মাটি অকণমান দি দিয়ে নাই, গোটেই ৰাস্তাটো ৰিপেয়াৰিং কৰি ক'ৰবাত পকি আছে, ক'ৰবাত কেঁচা, ক'ৰবাত অকণ ফুল আছে। ষ্টাইল এইবাৰ মানে ৰোমান্টিক টাইপত দি দিছে। সৰিয়হ এইটো শুকাই গ'ল দেখিছে নাই? সৰিয়হ ৰোমান্টিক টাইপৰ হয়নে? আজি এইবাৰ ৰোমান্টিক হৈছে। এইবিলাক গাড়ী চলা নাই, মইহে চলাই আছোঁ। এইবিলাক গাড়ী চলা নাই, মইহে চলাই নাই। আজি ধৰা গাড়ী ৰিজাৰ্ভ হ'লে তাই কুমাৰ নি আৰু আমাৰ মামা এইবিলাক ফুল আছে, কিছুমান পকি গ'ল। বৰষুণ আছিলে যে পথাৰখন অলপ উঠাইছোঁ দেই ভাই। এইফালে উঠা, এইফালে নহয়, এইফালে উঠাবিগৈ আৰু পথাৰখন বহুত দিন দেখা নাই আকৌ। এইটো কথা যে কেইবা বছৰ অহা নাই এইখন পথাৰ। এইবাৰ খালি আহিম আৰু হৈ আছে। আজি ভাই ৰ'দ নোলায় আৰু বতৰ ডাৱৰীয়া একদম।
ওলালো অকণমান এই সন্ধিয়া মানে ৰ'দটো দেখাই মেলি দেখা দিব আৰু দুবাৰ সময়ত অস্ত্ৰ যোৱা সময়ত ৰাস্তা এইবিলাক ভাল হৈ যাব আৰু দুবছৰ বেছি দিন হোৱা নাছিলে নহয় এইটো ৰাস্তা বনোৱা বেছি দিন নাই সেইটোতকৈ বহুত পিছত বনোৱা ৰাস্তা অৱস্থাই নাই এইটো অৱস্থা আৰু এবাৰ আহিছিলোঁ হাল বাবলৈ আহিছিলোঁ ই তাত পানী অকণমানৰ কাৰণে ইমান প্ৰব্লেম হ'ব এইটোতো নলবাৰী কথা বোলে সেইফালে আৰু আগলৈ যে গাদৈ কথা বুলি কয় ইয়াতকৈ ডাঙৰ হ'ব গাদৈ কথা মানে ইমান ডাঙৰ সেইখন মই কৈছোঁ নহয় খোজকাঢ়ি লৈ আহিলে ইয়াৰ ভিতৰত গাধৈ পথাৰখন বেছি ডাঙৰ নৰো আহিছিলে পাই গ'লো কৈছে গৈ আছে ইমান ইয়াত কি বনাই অলপ নেকি ইয়াতে নামিব লাগিব অলপ ইয়াতে নামিব লাগিব নি তাৰ পাছত আৰু নামিব নালাগে ৰাস্তাটো বেয়া আছে নহয় স্লিপ মাৰিব মানে সেইডোখৰতে পন্ধৰতে বুজিছেনে চাই ল'বি মানে পঁচিছ টকাটো স্লিপ মাৰিলে প্ৰব্লেম হৈ যাব মানে সেইটো হ'ব নামি দি অলপ খোজকাঢ়ি গ'লেই হ'ল ন মানে এডোখৰ মানে পূৰা স্লিপ খায় গাড়ী মানুহ আছে ন মানুহ থাকিলে প্ৰব্লেম আমি নামি দিলোঁ টমটমত খোজকাঢ়ি যাব লাগিব অলপ ন কি ইয়াত কামত লাগি আছে মানুহ ধেৰ ঠেলিব লাগিব নি ভাই ৰাস্তা যিহে আৰু এখন দলং বনাই আছে আৰু দেই এইখন আমাৰ নলদলি পথাৰ কিন্তু গাইজ বহুত ডাঙৰ পথাৰ হয় এইটো গোটেইটো নলদলি পথাৰ আৰু মানে আপুনি এদিনত শেষ কৰিব নোৱাৰিব ঘূৰি এইফালে আৰু আগলৈ সেইটো পাৰ হৈ পিনি গাধৈ পথাৰ বুলি কয় আকৌ উঠিবলৈ হ'ল ইয়াত উঠি পিনি আমি গৈ থাকিম আৰু বাসুদেৱ থানলৈ এইটো ড্ৰাইভাৰটা আমাৰ উঠিলে এতিয়া গৈ আছোঁ এইজন মোক ককাই হয় ঠিক আছে আমি গৈ থাকোঁ নে কি এইখন নলদলি পথাৰ এতিয়া নলদলি পথাৰটো আপোনালোকে ভালকৈ দেখা নাপায় কুঁৱলী পৰি আছে এই ৰাস্তাটো আহিলে মানে প্ৰথমতে ভালকৈ ৰ'দ ওলালে এতিয়া সম্পূৰ্ণ দেখা পালেহেঁতেন পথাৰখন গোটেই কুঁৱলী নহয় জানো কুঁৱলীৰ পথাৰখন দেখিয়ে পোৱা নাযায় চবফালে পথাৰে পথাৰ আৰু ইয়াত লখিমপুৰ এৰিয়াত মানে ডাঙৰ পথাৰ সৰিয়হ পথাৰ বুলি ক'লে আমাৰ ইয়াতে নেকি হয় নাই লখিমপুৰ এৰিয়াত আমাৰ ইয়াৰ মানুহৰ মাটি আকাল নাই
এইটো প্ৰতি মোৰে বুলি ক'ব পাৰি আচ্ছা তুই একাউণ্টে চলাই আছ বেংকের একাউণ্ট চলাই আছ না ইউনিয়ন ইউনিয়ন পয়সা বেশি পড়াইছ না পড়াইছি না এটা পয়সা পড়াইছি না পয়সা কাটতে লয়ে যায় গেলি আমার কাটতে লেগেছে কাটতে লয়ে যায় পয়সা তোকে কাটতে লেগেছে রাস্তা এফালে বহুত বেয়া নেকি এই অকমান আছে গোটেই শিলগুটি দেখোন এই তাপা পিছে হয় না বেয়া এই ৰবা হ্যাঁ বেয়া নাই ৰবা সৰু বেয়া মই কৰা নাই এইবিলাক ৰাস্তাত টমটম বেয়া হোৱা ৰাস্তা বৰষুণ দি আছে বহুত ন মোৰ ইউটিউব চেনেল আছে ভাইটি গম পালো নাই ইউটিউবত দি দিম আৰু ভিডিঅ' তই লাষ্টত কৈ দিবি আৰু মোৰ চেনেলৰ কথা দেই নামি পিনি এতিয়া নহয় বন্ধ কৰি দেখি নগিয়া আমি পালংগি বিল এইটো আগতে বাঁহৰ দলং আছিলে বাঁহৰ দলং মানে ডাঙৰকৈ বনাই মানে গাড়ী চাড়ী পাৰ হ'ব পাৰে আগতে তো আজি 5 বছৰ আগত এতিয়া এই দলংখন বনাই মানে 5 বছৰ হ'ল নাই হ'ল নেকি অঁ 5 বছৰ আগত মানে বাঁহৰ দলং আছিলে বাঁহৰ দলং মানে গাড়ী চাড়ী পাৰ হ'ব পাৰে আৰু ডাঙৰকৈ বনাই বহলকৈ তো এতিয়া দলংখন সম্পূৰ্ণ বনাই দিলে এইফালে বাসুদেৱ 2 টকা 3 টকা দি পাৰ হ'ব লাগে বাসুদেৱলৈ যোৱা মেইন ৰাস্তা মানে এইটোৱে আৰু এইটোৱে মেইন দলং এইফালে আৰু এটা ৰাস্তা আছে পথাৰৰ মাজেদি হেল্ল' অঁ এখন ৰূপহী বিল বুলি কয় এইটো কি হেৰি লাগিছোঁ বাঘৰটো এইটো কহা নৈ হা অঁ বাঘৰটো লাগিছোঁ কেলে পাব আকৌ য'ত জেগাত মানুহে হ'ব পাছত মই কল কৰি আছোঁ বাৰু এখন নদী কি এইফালে সৰিয়হ গেলা এইফালেও সৰিয়হ গেলা চবফালে সৰিয়হ মাজতে ৰাস্তা কিন্তু এইফালে পকা সেইফালে একদম পকতীয়া বৰ আচৰিত ধৰণৰ ৰাস্তা হয় নাই এইফালে মানুহে ছাতি লৈ পিনি সৰিয়হ তুলিছে গাইজ দেখিছেনে বাৰু ইমান সাহস ইমান মানে বতৰ বেয়া যদিও মানে সৰিয়হ তুলিবলৈ এৰি দিয়া নাই হাৰ নামানে ডেঞ্জাৰাছ আৰু এইফালে ৰাস্তা দেখিছেনে ৰাস্তাৰ অৱস্থা গোটেই শিলগুটি মানে শিলগুটি ওপৰেদি যোৱা হৈছে ক'ব গ'লে এতিয়া টুকুৰা টুকুৰি শিল ভঙা শিল কটা শিল আমাৰ ৰাস্তাটো হ'ব লাগে সোনকালে হ'ব আৰু এবছৰ পিছত হৈ যাব এবছৰ নহয় পাৰিলে এই 5 মাহতে কৰিবলৈ ক্লিয়াৰ কৰিব লাগে ক্লিয়াৰ হৈ যাব আৰু এবছৰৰ ভিতৰত হৈ যাব বুলি ক'লে নহ'ব হ'বই লাগিব চৰকাৰৰ লগত কথা এতিয়া আৰু বছৰতে হ'ব লাগে আৰু কমি কমি কৰি থাকিব ইমানে কথা ক'ব ইমানে কমি কমি কৰি থাকিব মানে বুজিছানে চান্স কম মানে বৰষুণ হাতে চাতে পৰিছে আৰু বেনে চেনে
এইফালে ৰাস্তা এইফালে যাব লাগিব আমি এইটো ৰাস্তাই যাব লাগিব দূৰ হয় অলপ 9 কিলোমিটাৰমান আছে নেকি বাসুদেৱ থানলৈ আমাৰ ঘৰৰ পৰা কেনেকুৱা 9 কিলোমিটাৰ সেইটো 8 কিলোমিটাৰ এইফালেদি শ্বৰ্টকাট যাব পাৰি আকৌ এইটো ৰাস্তা এনেকৈ খোজকাঢ়ি এইটো পথাৰ এখন আছে মাজত এই পথাৰখন পাৰ হৈ হাবিটো পাই পিনি পালেতো হ'লেই আৰু পালোৱে এফালে যাব লাগে ৰাস্তাটো হ'ল নে নাই নাই নহয় এইটো হেৰি ভিতৰুৱা ৰাস্তা হয় মই আহি পালোহি আৰু এই ৰাস্তাটা দেখুন আহি পাই গ'লো আৰু সেইটো মৰনৈ যোৱা ৰাস্তা বেবেজীয়ালৈ ঢকুৱাখানালৈ যোৱা ৰাস্তা বেবেজীয়াও যাব পাৰে ঢকুৱাখানা যাব পাৰে আৰু এইফালে বাসুদেৱ থানত সোমাই দিলোঁ আমি এইখন গেটখন দেখা পাইছে আৰু ভিতৰলৈ সোমাই যাম আৰু আমি এইফালে সোমাই দিলোঁ আৰু লৈ আহা কিবা ক'ব নেকি আহিছোঁ ৰাতিপুৱা আহি গৈছোঁ গাইছ ইয়াতে দোকান বজাৰ আৰু ইয়াতে আমি চাকি বন্তি ধূপ ধূনা কিনি লৈছোঁ আৰু মন্দিৰৰ ওচৰতে তো আৰু দুখনমান গেট আছে পাৰ হৈ যাব লাগিব মন্দিৰলৈ এইখিনিৰ পৰা দোকান আৰম্ভ আৰু এইফালে দোকান তো ইয়াত আমি ধূপ ধূনা লৈ লৈছোঁ কিনি ভিতৰলৈ বলক তাত থবলৈ নিলে ইয়াতে আহিম আকৌ হ'ব
ভালে আছে ভিতৰলৈ আনিব পাৰিব এতিয়া আৰু যাম দেই অঁ ইয়াতে উঠাব পাৰিবি ইয়াত পাৰ্কিং জেগা আছে আৰু ভিতৰতে অকণমান সোনকালে আহিব লাগিব দেই এতিয়া বৰষুণ ইমান বৰষুণত এতিয়া টিপিব লাগিব দেখোন বৰষুণ দি দিছে দেখুৱালো বৰষুণ দি দিছে আৰু গাইজ ফাইনেলি আমি পাই গ'লো শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ এতিয়া বলক ভিতৰলৈ সোমাই যাম মই ইয়াতে খুলি থৈ যাম কি হয় ইয়াতে থৈ দিওঁ bukan semua
গাইজ বহুত ডাঙৰকৈ বৰষুণ আহিলে এতিয়া এইটো ডাঙৰ নামঘৰ ফালে সোমাই যাম আমি ভিতৰলৈ। বৰষুণটো ডাঙৰকৈ আহিলে আৰু কি কৰিম আৰু উপায় নাই। গাইজ এইখন মন্দিৰৰ আগফালে ডাঙৰ নামঘৰ আৰু আমি এইফালে চাইডেদিও যাব পাৰোঁ, কিন্তু আমি এইফালে সোমাই আহিছোঁ আৰু নামঘৰৰ ভিতৰৰ ফালে। তো এইফালে সোমাই গৈ পিনি আকৌ বাৰাণ্ডা দি ওলাই পিনি আমি মেইন মন্দিৰখন চাম আৰু সোমাই যাম। মেইন মন্দিৰখন পাছলৈ আছে। তাৰপৰা আমি ওলাই আহিলোঁ, বাৰাণ্ডা দি চাইডেদি ওলাই আহিলোঁ। এইফালে আহি মেইন মন্দিৰখন আছে। মেইন মন্দিৰখন দৰ্শন কৰি পিনি আমি সেৱা প্ৰাৰ্থনা কৰি পিনি যামগৈ আৰু। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মানুহ এতিয়াও বহুত ভিৰ হৈ আছে, যদিও মানে আন চিজন এটা, তথাপিও কিন্তু মানুহ বহুত ভিৰ। আৰু আপুনি যদি মানে হোলীত ফাকুৱাত আহিলে মানে বহুত ভিৰ হ'ব, এই ৰাস্তাৰ পৰা ভিৰ লাগে। তো এনেকৈ আমি ইয়ালৈকে আহি পাইছোঁ। বৰষুণো দি আছে বহুত ডাঙৰকৈ। মানুহ ভিৰ, লাইন পাতিব লাগিব। ইয়াত 2 ঘণ্টামান লাইন পাতিব লাগিব আৰু মানুহ যিমান আছে মানে। আৰু এই ঘৰটো দেখিছেনে? বান্দৰে ধুনীয়াকৈ খেলি আছে। এই ঘৰটো মানে মন্দিৰৰ কাষতে, আৰু ইয়াত ভাওনা চাওনা পাতে। তো চাওক, বান্দৰো বহুত আছে। আৰু আমি সেৱা প্ৰাৰ্থনা কৰি ওলালোঁ আৰু মন্দিৰৰ চাইডেদি ওলাই এয়া মন্দিৰখন দেখুৱাবলৈ অলপ চেষ্টা কৰিছোঁ। এয়া চাওক, মানুহ এইফালে প্ৰসাদ লওঁ, আমি প্ৰসাদ লৈ আকৌ বেক চাইডেদি ওলাই গুচি যাম। আৰু দেখিছেনে বান্দৰে ধুনীয়াকৈ বহি আছে, খেলি আছে। মানুহে প্ৰসাদ দিছে কিবা কিবি খাবলৈ, বহুত মৰম লগা। এয়া মানুহে কল দিছে, ধুনীয়াকৈ লৈ গুচি গ'ল। ওচৰতে থাকে, মানুহ ওচৰতে আহে। এইফালে বাৰাণ্ডা দি আমি ওলাই যামগৈ আৰু এয়া বান্দৰ খোজকাঢ়ি আছে। আৰু আমি প্ৰসাদ লৈ পিনি এইফালে ওলাই আহিলোঁ। এইপিনে চাওক, বান্দৰে খেলি আছে ধুনীয়াকৈ। এয়া চাওক ক'ত বহি আছে চাওক, চোলাৰৰ তলত, মানে বাৰাণ্ডাৰ ওচৰতে আৰু। ভয় ভাৱ নাই আৰু। এইফালে ছাগলী। ফটো মই ভিডিঅ'ৰ পৰা লৈ লওঁ। সেইখিনিতে আমি ফটো চটো ল'ম, তাৰপিছত গুচি যাম আৰু। ভালকে এফালে চোৱা। সিহঁতক বোলে ফটো মাৰিব লাগে, মই কৈছোঁ ভিডিঅ'তে উঠাই দিছোঁ। তাৰপিছত চবকে এনেকৈ ভিডিঅ'তে উঠাই লৈছোঁ আৰু। ভাইটি ক'ত? আৰু আমি এনেকৈ প্ৰসাদ চসাদ লৈ চবেই গুচি আহিলোঁ আৰু। ভাইটি ক'ত গ'ল? ভাইটি ৰৈ দিয়ক।
হ'ব হ'ব ইমানকে মাৰি নাথাকে ফটো এটা দুটা ফটো মাৰিলে হ'ল এইখিনিতো মাৰিব পাৰে চবতে মাৰিব পাৰে কি কেনে এই থালিটো কেনে লৈ আহিলে দিলে দোকানত খালে দোকানত দিবগে লাগিব অ দোকানত চেণ্ডেল ক'ত পকাত পেলাই থৈ দিছে ভাইটি কেনেকুৱা মানুহ ফটো এটা নামাৰে মানুহৰ আগত কিবা নকৰে পানী নাই নেকি ইটোত মুনুৱে কাহিলৈ ৰখি আছে আজদিন দিয়া কয় এইফালে ড্ৰাইভাৰ এটা ৰখি আছে আমাৰ কাৰণে 2 ঘণ্টা এইফালে হাঁহ বান্দৰ হাঁহ চব আছে এইখন মন্দিৰখন দেখিছেনে বাৰু ইমান আছে এইফালে স্মৃতি তোলা দেখা হোটেল ক'ত এইডোখৰ গাইছ আমি এতিয়া যাব ওলাইছোঁ হোটেলত কিবা এটা খাম খাই মেলি ঘৰলৈ গুচি যাম আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব ঠিক আছে বাই বাই মামুদুন হোটেল আজি কি কৰিব দুবাৰ আপডেট কৰিব লগা হয় ডাৱৰীয়া বতৰ বুলি তাত কিবা আছিলে নেকি এই শাক পাচলি আহি পেলাই ফটো হোটেলত কোনোবা কাৰিকৰ জানানি ইয়াত লাগে নেকি কাৰিকৰ লাগে নেকি ক'ত